নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকে এডুকেশ্যন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰী ভূপতি কুমাৰ ৰায় আৰু আজি আমি কৰিবলৈ ওলাইছোঁ অনুশীলনী 7.1 5 নম্বৰ অংকটো। প্ৰশ্নটো দিয়া আছে ইয়াতে আৰু প্ৰশ্নটো উলিয়াব দিছে ABCD এটা বৰ্গ হয় নে নহয়। ইয়াতে প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। মই প্ৰশ্নটো আকৌ কৈ দিয়া নাই, লিখি দিয়া নাই বহিখনত। ইয়াতে চাৰিজন বন্ধুৰ অৱস্থান দিয়া আছে ABCD। আমি এই তালিকাখনৰ পৰা চিত্ৰটোৰ পৰা আমি চাৰিজন বন্ধু অৰ্থাৎ ABCDৰ আমি স্থানাংকবিলাক উলিয়াই ল'ম। এতিয়া এই বিন্দুটোৰ স্থানাংক কিমান হ'ব চোৱা। এইফালে হৈছে x অক্ষ, এইটো হৈছে ওপৰৰ ফালে y অক্ষ। গতিকে x স্থানাংক হ'ব এৰ ক্ষেত্ৰত কিমান হ'ব 1 2 3। গতিকে ইয়াৰ পৰা 3 খপ দূৰত আছে, গতিকে এৰ x স্থানাংক হ'ব 3 আৰু y স্থানাংক হ'ব 1 2 3 4। গতিকে y ওপৰৰ ফালে 4 ঘৰ আছে, গতিকে এৰ স্থানাংক হ'ব 3 4। একেদৰে আমি b উলিয়াই ল'ম। bৰ x অক্ষৰ ফালে কিমান আছে, b আছে 6 লৈকে আছে এইটো। গতিকে bৰ x স্থানাংক 6 আৰু y স্থানাংক হ'ব 7। cৰ একেদৰে কি হ'ব, x স্থানাংক 0 পৰা একেবাৰে 9 লৈকে আছে, x স্থানাংক হ'ব 9 আৰু y স্থানাংক হ'ব 1 2 3 4, y স্থানাংক হ'ব 4। একেদৰে ডিৰ x স্থানাংক হ'ব 6 আৰু y স্থানাংক হ'ব 1। গতিকে আমি স্থানাংককেইটা লিখি ল'ম। 5 নম্বৰ সমাধান। চিত্ৰৰ পৰা আমি পাম বিন্দু কেইটাৰ স্থানাংক এতিয়া a কিমান হ'ব, আমি a অলপ আগতে পালো, a হ'ব 3 4, এৰ স্থানাংক হ'ব 3 4। তাৰপিছত b স্থানাংক হ'ব 6 7, b স্থানাংক হ'ব 6 7। তাৰপিছত c স্থানাংক হ'ব 9 4, c স্থানাংক 9 4 আৰু d স্থানাংক কি হ'ব 6 1, 6 আৰু 1। গতিকে আমি বিন্দুকেইটা স্থানাংক আমি পাই গ'লো। এই বিন্দুকেইটা গঠন কৰাটো চতুৰ্ভুজৰ বৰ্গ হয় নে নহয় আমাক সুধিছে। এইটো a b c d। এইটো আগতে ঠিক বৰ্গ হোৱা নাই, তথাপি আমি কৰি চাম। ABCD এটা চতুৰ্ভুজ, এইটো বৰ্গ হয় নে নহয় আমাক উলিয়াব দিছে। আমি এটা চতুৰ্ভুজ বৰ্গ কেতিয়া হয় আমি জানো যে চতুৰ্ভুজৰ যদি বাহুকেইডাল গোটেইকেইডাল বাহু এই 4ডাল বাহু সমান হয় আৰু কৰ্ণ, ইয়াতে কৰ্ণ AC আৰু ইয়াতে কৰ্ণ BD, এই কৰ্ণৰডালৰ মান যদি সমান হয় তেতিয়া এই চতুৰ্ভুজটোক কি কোৱা হ'ব, এটা বৰ্গ বুলি কোৱা হ'ব। গতিকে আমি প্ৰথমতে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি AB BC CD আৰু AD তাৰ লগতে কৰ্ণ AC আৰু BD আমি উলিয়াই ল'ব লাগিব। গতিকে আমি দূৰত্বৰ সূত্ৰ মতে কৰি যাম। এটাকে ABৰ ক্ষেত্ৰত কি হ'ব, সূত্ৰটো আমি প্ৰথমতে লিখি লওঁ। সূত্ৰটো কি আছিল, x2 - x1 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ। আমি অংকটো কৰি আছোঁ ABৰ ক্ষেত্ৰত। গতিকে এৰ ক্ষেত্ৰত কি আছিল আমি লিখি লওঁ, a বিন্দুটো 3 4 আৰু b বিন্দুটো কি আছিল, b বিন্দুটো আছিল 6 7 বা 6 7। ইয়াৰ ক্ষেত্ৰত x1 y1 এইটো আৰু x2 y2 এই দুটা, x1 y1 x2 y2। গতিকে সূত্ৰমতে বহাই দিম আমি। x2 মানে 6 হ'ব, ইয়াতে 6 মাইনাছ x1 হ'ব 3, ইয়াতে 3 হোল স্কয়াৰ প্লাছ y2 মানে কি আছে 7, গতিকে 7 মাইনাছ y1 আছে 4, গতিকে ইয়াতে আহিল 4 হোল স্কয়াৰ। গতিকে ওপৰত ৰুট আছে। এতিয়া 6 - 3 মানে কিমান হ'ব, 6ৰ পৰা 3 গ'লে কি হয় 3 ৰুট হোল স্কয়াৰ প্লাছ এতিয়া 7 - 4 অৰ্থাৎ 7ৰ পৰা 4 গ'লে কিমান হয়
3 হয় 3 হ'ব পৰ স্কয়াৰ আছে স্কয়াৰ এতিয়া 3 এর বর্গ মানে 3 স্কয়ার 3 পূরণ করলে কিমান হ'ব 3 3 গুণ 9 ঠিক এটো হল 9 3 স্কয়ার মানে 9 এতিয়া এই 9 যোগ করলে কিমান হ'ব 9 যোগ করলে হ'ব 18 18 18 মানে আমি লিখিব পাৰো 2 * 9 2 পূরণ 9 এতিয়া এই 9 এর বর্গমূল আমি জানো 3 3 স্কয়ার মানে 9 ঠিক 9 এর বর্গমূল 3 গতিকে 3 তো বাহিৰত ওলাই আহিল ভিতৰত থাকিল 2 9 এর বর্গমূল 3 গতিকে 3 তো বাহিৰত আহিল আৰু ৰুটৰ ভিতৰত 2 টো থাকি গল গতিকে ab এর মান আমি পাই গলো এতিয়া একেদৰে bc উলিয়াব লাগিব bc এতিয়া bc x2 - x1 whole square plus y2 - y1 whole square এতিয়া b আৰু c এর ক্ষেত্ৰত b বিন্দুটো আমি লিখিলো 6 7 আৰু c বিন্দুটো কি আছিল 9 4 এটো x1 এটো y1 এই ক্ষেত্ৰত x2 y2 এটা সূত্ৰমতে বহাই যোৱা x2 মানে কি হ'ব x2 মানে হৈছে এইটো 9 x1 মানে কোনটো হ'ব এইটো 6 4 স্কয়ার আছে প্লাস y2 মানে কি আছে 4 y2 মানে 4 y1 মানে আছে 7 ঠিক আছে 7 এতিয়া এতে 9 প্লাস 9 - 6 কৰিলে হ'ব 3 আৰু 4 - 7 কৰিলে হ'ব -3 ঠিক আমি ইও আছে ইফালে 9 - 6 আছিল গটিকে হ'ব 3 এলে চাই ল 9 - 6 মানে 3 আৰু 7 4 - 7 মানে -3 ইয়াতে হোল স্কয়ার আহিল i2 - 3 হোল স্কয়ার আহিল এতিয়া 3 স্কয়ার মানে 9 প্লাস 3 স্কয়ার মানে 9 মাইনাস এর উপর স্কয়ার হলে অর্থাৎ দুডাল মাইনাস পূরণ করলে প্লাস এ হবে তো আগদরে হল 9 9 18 18 মানে 2 পূরণ 9 9 বর্গমূল 3 তো থাকিল 2 গটিকে আমার বিসি মান ওলিয়া গল এতিয়া আমি ab bc এতিয়া নাম cd cd এর ক্ষেত্ৰত x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এতিয়া আমি ইয়াতে লিখিলাম c বিন্দুটো কি আছিল c বিন্দুটো আছিল 9 4 আৰু d বিন্দুটো আছিল 6 1 9 4 আৰু 6 1 গটিকে এটো হৈছে x1 এটো y1 x2 y2 প্ৰথমতে x2 আমি পাইছো এটা 6 x1 মানে হৈছে 9 হোল স্কয়ার প্লাস y2 মানে 1 আৰু y1 মানে 4 গটিকে 6 - 9 মানে হ'ব -3 হোল স্কয়ার 1 - 4 মানে হ'ব -3 হোল স্কয়ার -3 হোল স্কয়ার হলে 9 হ'ব -3 হোল স্কয়ার হ'ব 9 9 এতিয়া 9 9 যোগ কৰিলে হ'ব 18 এই আগৰৰে 18 মানে 2 পূৰণ 9 এতিয়া 9 বর্গমূল 3 9 বর্গমূল 3 ভিতৰত থাকিল 2 গতিকে cd মান হলে ওলাই আহিল এতিয়া আমাক লাগে ad এতিয়া আমাক লাগে ad এর স্থানাঙ্ক আছিলে 3 4 আৰু d আছিলে 6 1 এটিকে x1 y1 x2 y2 এটা সূত্রমতে x2 - x1 হোল স্কয়ার প্লাস y2 - y1 স্কয়ার ঠিক x2 আছে 6 x1 মানে 3 হোল স্কয়ার হয়ে গেল y2 আছে 1 আৰু y1 আছে 4 এটা 6 - 3 হলে হ'ব 3 হোল স্কয়ার থাকিল 1 - 4 হ'ব -3
ওপৰ হোল স্কুৱেৰ এতিয়া 3 স্কুৱেৰ মানে 9 প্লাছ 3 স্কুৱেৰ মানে 9 মাইনাছ ওপৰ স্কুৱেৰ থাকিলে হয় প্লাছ একে হ'ল আগৰ দৰে 9 9 18 18 মানে 2 পূৰণ 9 9 বৰ্গমূল 3 2 গতিকে AB BC CD AD এই তিনিওটা চাৰিওটা বাহুৰ মান ওলাই গ'ল এতিয়া আমাক লাগে কৰ্ণ দুটাৰ মান কৰ্ণ লাগে বাকিটা মান একে হৈছে সমান হৈছে 3√2 হৈছে এতিয়া কৰ্ণৰ মান লাগে কৰ্ণ AC ৰ মান লাগে x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এতিয়া a বিন্দুটো কি আছিল লিখি লওয়া 3 4 আৰু c বিন্দুটো কি আছিল 9 4 গতিকে এটো হ'ব x1 y1 x2 y2 প্ৰথমতে কি হ'ল x2 আহিল 9 x1 আহিল 3 y2 আছে 4 y1 আছে 4 হোল স্কয়ার এতিয়া 9 - 3 হলে হ'ব 6 ওপৰ হোল স্কয়ার থাকিল 4 - 4 মানে 0 ওপৰ হোল স্কয়ার থাকিল এতিয়া 6 স্কয়ার 0 স্কয়ার মানে 0 0 যোগ কৰিলে এটোই থাকিব 6 স্কয়ার থাকিব এতিয়া 6 স্কয়ারটো ৰুট অভাৰ ওপৰত স্কয়াৰটো ৰুট ওপৰত থাকিলে তো স্কয়াৰটো গুচি যায় তো এইটো হ'ব 6 নাইবা এনেকৈ লিখিব পাৰা 6 স্কয়ার মানে 36 36 বৰ্গমূল 6 আছে বৰ্গমূলটো থকাৰ কাৰণে এই স্কয়াৰটো গুচি গ'ল গতিকে 6 স্কয়াৰৰ বৰ্গমূল 6 কৰ্ণ আমি AC পাই গলো এতিয়া আমাৰ কৰ্ণ আছিল BD এতিয়া আমি উলিয়াব লাগে BD এই সূত্ৰ x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এতিয়া B বিন্দুটো কি আছিল 6 7 আৰু D বিন্দুটো কি আছিল 6 1 6 7 6 1 so x1 to y1 x2 y2 তে মানবিলাক বহাই দিয়া x2 আছে 6 x1 কিমান আছে এটো 6 y2 কিমান আছে 1 আৰু y1 আছে 7 স্কয়ার এটা 6 - 6 মানে 0 1 - 7 মানে -6 হোল স্কয়ার 0 স্কয়ার মানে 0 0 যোগ কৰিলে এটোই হ'ব গতিকে -6 স্কয়ার মানে 36 স্কয়ার গুচি গ'ল এটা 36 বৰ্গমূল বা 36 ৰ ৰুট ওভাৰ কিমান হ'ব এটো নিলিখিলে হ'ব ডাইৰেক্টলি 36 ৰ ৰুট ওভাৰ 6 গতিকে আমি কোণটোৰ মান পাই গলো আমি BD ৰ মান 6 আৰু AC ৰ মান 6 যেহেতু AB CD চতুৰ ভুজৰ AB সমান BC সমান CD সমান AD গোটেই বাহুকেইডাল সমান আৰু কৰ্ণ AC সমান BD AB ৰ মান 3√2 BC ৰ মান 3√2 CD ৰ মান 3√2 আৰু AD ৰ মান 3√2 ওলাইছে গতিকে গোটেই বাহুকেইডাল সমান হৈছে আৰু কৰ্ণ AC আৰু BD 6 6 ওলাইছে গতিকে কৰ্ণ দুটা সমান হৈছে গতিকে ABCD এটা বৰ্গ হ'ব ABCD এটা বৰ্গ এতিয়া প্ৰশ্নটোত কোনে বৰ্গ বুলি কৈছিল সম্পাই এটাকে সম্পাৰ উত্তৰটো শুদ্ধ হ'ব এইখিনি হ'ব आंसर বহুত ডাঙৰ আছে অংকটো গতিকে আমি পাই গলো AB BC CD AD বাহুকেইডাল সমান আৰু কোণবিলাক সমান গতিকে এটা চতুৰ্ভুজৰ বাহু আৰু কোণবিলাক সমান হ'লে এটো কি হয় বৰ্গ হয় গতিকে ABCD এটা বৰ্গ যদি অংকটো শেষ হ'ল এতিয়া যদি অংকটো কিয় বুজি নোপোৱা আছে তেতিয়াহলে কমেন্ট কৰি জনাই দিবা
আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু পৰৱৰ্তী ভিডিওত সমূহত 7.1 ৰ বাকি অংক এটা কৰি দিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে ধন্যবাদ